নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। মৰম দিব, আশীৰ্বাদ দিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰা আগুৱাই যাব পাৰোঁ। আজি বিশেষ এই ভিডিঅ'টোত ক'বলৈ আগবাঢ়িছোঁ যে এতিয়া বহুত গৰম, 40ৰ পৰা বহুত ওপৰত তাপমাত্ৰাটো বাঢ়িছে আৰু আনফালে ৰাতিটোৰ ভিতৰতে 100ৰ ওপৰ খুলনি বতাহ আহি কি কৰিছে, ইফালৰ পৰা ঘৰ দুৱাৰ গছ ভাগি চুৰমা কৰি পেলাইছে। এইকাৰণে ক'বলৈ আগবাঢ়িছোঁ, আমি বতাহত ঘৰৰ পৰা ওলাই দৌৰা-দৌৰি কৰিব নালাগে। হয়তো টিঙি আহি আমাক কি কৰে, দেহত বা আঘাত কৰিব পাৰে। গতিকে আৰু যিবোৰ ডাঙৰ ডাঙৰ গছ, এইবোৰ গুৰিবোৰ কোমলি হয়তো বিপদো আমাক মাতি আনিব পাৰে। গতিকে সজাগ থাকক, সুস্থ থাকক, শান্তি থাকক। সেইকাৰণে আজি ভিডিঅ'টোত প্ৰকাশ কৰিছোঁ আৰু ক'বলৈ আগবাঢ়িছোঁ যে বেছি গৰম হ'লে আমি নেমু চৰবত ঘৰতে খাব লাগে আৰু কলৰ পচলা তৰকাৰী খাব লাগে। তাৰ বাদেও ঘৰত যিবোৰ ফচ মচন্দৰী, মানিমুনি আদি কৰি শাক চব্জিবোৰ থাকে, এইবিলাক আমি চাটনি কৰি খাব লাগে। তেতিয়া আমাৰ দেহৰ কি হয়, সেই তাপমাত্ৰাৰ পৰা আমাক নৰ্মেল কৰি ৰাখে। যদি সেই তাপমাত্ৰা যেতিয়া দেহত সোমাই যাব, তেতিয়া আমাৰ কি হয়, বেমাৰ হ'ব, জ্বৰ হ'ব, উশাহ লোৱাত কষ্ট হ'ব। এতিয়া বিশেষ ভিডিঅ'টোৰ ওপৰত দেখাই পাইছে, বৰ সুন্দৰ এজোপা মানে গছ, এইজোপা মিঠা ৰদৈ বুলি কয়। আৰু এই মিঠা ৰদৈ বহুত ঠাণ্ডা, ইয়াক আমি চাটনি কৰি খাব লাগে, ইমান ঠাণ্ডা। গতিকে ইয়াৰ যদি বেছি খোৱা যায় চাটনি, চৰ্দি লগাই পেলাই। গতিকে আজি ইউটিউব চেনেলৰ যোগেদি এই কথাখিনি অৱগত কৰাইছোঁ অসমবাসী ৰাইজক যে আমি এইকেইটা দিনত অলৈ তলৈ বিনা কাৰণত ফুৰিব নালাগে। গতিকে এইখিনি কি কয়, আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। পুনৰ যাতে আপোনালোকক লগ পাম আৰু সেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনালোকৰ মংগলময় ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছোঁ। আৰু আপোনালোকৰ শান্তি, আমাৰ শান্তি, বিশ্বৰ শান্তি। ধন্যবাদ।